হেল্ল' এভৰিৱান, মই মৃণাল ভাগৱতী, বাপুজি হাইস্কুল অভয়পুৰীৰ সহকাৰী শিক্ষক। মোৰ এই ভিডিঅ'টো ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে তোমালোক আটাইকে মই স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ সৈতে তোমালোকৰ R4 অনুশীলনী ৰিভিজন 4 এই অনুশীলনীটোৰ বিষয়ে কিছু কথা আলোচনা কৰিম। এই কথাবিলাক তোমালোকে আগৰ ক্লাছত পাই আহিছা। এবাৰ আমি এই নিয়মবিলাক চাই লওঁ। এই নিয়মখিনি ইয়াতে তোমালোকক দিয়া আছে আৰম্ভণিতে অনুশীলনীটোৰ, যে 1 নম্বৰ নিয়মটো কি দিছে, এটা সংখ্যা বাৰে বাৰে পূৰণ কৰোঁতে সূচক ব্যৱহাৰ কৰি সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰা হয়। তাৰপিছত এটা ডাঙৰ সংখ্যা বা একেবাৰে সৰু সংখ্যাক সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিবলৈ সূচক ব্যৱহাৰ কৰা হয়। কোনো সংখ্যা সংক্ষিপ্ত ৰূপত থাকিলে তাক পঢ়িবলৈ, লিখিবলৈ আৰু তুলনা কৰিবলৈ উজু হয়। তাৰপিছত ইয়াতে দিছে 10, এই যে 10,000 তাক আমি 10 to the power 4 বুলি লিখিব পাৰোঁ, য'ত এই যে 10 to the power 4 লিখিলোঁ, ইয়াৰে 10টো হৈছে ভূমি আৰু 4টো হৈছে সূচক। এইটো মনত ৰাখিবা। তাৰপিছত 5 নম্বৰটো চোৱা, সূচকীয় ৰূপত থকা সংখ্যাবোৰে নিৰ্দিষ্ট বিধি মানি চলে। যিকোনো অশূন্য অখণ্ড সংখ্যা A, B, M আৰু Nৰ বাবে এইটো। এইবিলাক A, B, M, N অশূন্য অখণ্ড সংখ্যা, মানে শূন্যৰ বাহিৰে বেলেগ অখণ্ড সংখ্যা। এতিয়া আমাৰ ইয়াতে যদি হয় A to the power M into A to the power N, তেতিয়াহ'লে তাক আমি কি লিখিব পাৰোঁ, A to the power M plus N। আগতে পাইছাই, এবাৰ মনত পেলাই দিয়া হৈছে আকৌ তোমালোকক ক্লাছ 10ত। A to the power M by A to the power N equal to A to the power M minus N। তাৰপিছত A to the power M into B to the power M equal to AB whole to the power M। তাৰপিছত এইটো চোৱা, A to the power M divided by B to the power M, তাৰমানে A by B whole to the power M, E2। তাৰপিছত F টো চোৱা, A to the power 0 equal to 1, anything to the power 0 equal to 1। তাৰপিছত C টো চোৱা, পাৱাৰৰ পাৱাৰ A to the power M whole to the power N, এৰ পাৱাৰ M তাৰ আকৌ পাৱাৰ N, পাৱাৰৰ পাৱাৰ হ'লে পূৰণ হয়, M into N এইখিনি পূৰণ হ'ব, M into N পূৰণ কৰিলে Mn। তাৰপিছত এইটো A to the power minus 1 মানে 1 by A। তাৰপিছত H2 A by B whole to the power minus 1, তাক B by A লিখিব পাৰোঁ। তাৰপিছত I2 minus 1 to the power N equal to 1 যদি N কি হয়, যুগ্ম সংখ্যা হয়, আৰু minus 1 to the power N equal to minus 1 যদি N অযুগ্ম। তাৰপিছত 6 নম্বৰ এটা দিছে, কিছুমান অতি বৃহৎ সংখ্যা বা অতি ক্ষুদ্ৰ সংখ্যাক প্ৰামাণিক ৰূপ বা মান্য ৰূপত তলত দিয়া ধৰণে প্ৰকাশ কৰিব পাৰি। আচ্ছা, মান্য ৰূপত প্ৰকাশ কৰিব পাৰি কিছুমান সংখ্যাক, কিছুমান ডাঙৰ সংখ্যাক বা কিছুমান সৰু সংখ্যা। এতিয়া এই মান্য ৰূপটো কি, মান্য ৰূপটো তোমালোকক কৈছে K equal to 10 to the power M, সেইটো হৈছে মান্য ৰূপ। এতিয়া K টো কি, গ্ৰেটাৰ দেন ইকুৱেল টু 1 আৰু লেছ দেন 10, তাৰমানে 1তকৈ 1ৰ সমান বা 1তকৈ ডাঙৰ আৰু কিন্তু 10তকৈ সৰু, আৰু M টো হৈছে এটা অখণ্ড সংখ্যা। আৰু ব্ৰেকেটত কি দিছে, K 1 আৰু 10ৰ যিকোনো দশমিক সংখ্যা, 1 আৰু 10ৰ মাজত থাকিব তাৰমানে K2। এতিয়া আমি অনুশীলনীটোলৈকে আহিছোঁ। অনুশীলনী R4 ৰিভিজন 4। প্ৰথম কি দিছে, মান নিৰ্ণয় কৰা, 11 কিউব হয়নে, 11 কিউব দিয়া আছে, 3 বাৰ পূৰণ কৰিব লাগে।
পূৰণ কৰি পিনে আমি কি পালোঁ 1331 একেবাৰে সিম্পল তাৰপিছত কি দিছে 2 * 10 কিউব 2 লিখিলোঁ 10 কিউব মানে 1000 10 * 10 * 10 তাৰ মানে 1000 এতিয়া 2 আৰু 1000 কৰিলে 2000 পাই গ'লোঁ তাৰপিছত 3 নম্বৰটো কি দিছে 3 নম্বৰটো দিছে 1/2 হোল টু দি পাৱাৰ -5 এই যে পাৱাৰটো -5 আছে সেইটো আমি ধনাত্মক কৰিলোঁ চোৱা এইটো ষ্টেপত ওপৰৰ পাৱাৰটো চোৱা -5 আছিল 5 কৰি দিলোঁ তেতিয়া ভিতৰৰখিনি ব্ৰেকেটৰ ভিতৰত কি চেঞ্জ হৈছে এইটো উলটি গৈছেনে 1/2 প্ৰতিক্ৰম লিখা হৈছেনে গতিকে 1/2 প্ৰতিক্ৰম লিখিবা এই 1/2 তাৰ প্ৰতিক্ৰম হ'ব 2/1 গতিকে সেইটো লিখিব লাগিব গতিকে পাৱাৰটো যদি ঋণাত্মকৰ পৰা এনেকৈ ধনাত্মক কৰা তেতিয়াহ'লে ব্ৰেকেটৰ ভিতৰত থকাখিনি প্ৰতিক্ৰমটো লিখিব লাগিব আৰু এইটো আমাৰ এইটো নিয়ম মতে হৈছে অলপ আগতে যে আমি নিয়মবিলাক চালোঁ এইটো নিয়ম মতে হৈছে গতিকে এতিয়া তোমালোকে যদি এইটো ষ্টেপ চোৱা 2/1 হোল টু দি পাৱাৰ 5 তাৰ মানে 2 ৰ পাৱাৰ 5 আৰু 1 ৰ পাৱাৰ 5 এতিয়া 1 ৰ পাৱাৰ 5 মানে 1 5বাৰ পূৰণ কৰিব লাগে 1 * 1 * 1 * 1 * 1 তাৰ মানে কিমান 1 হয় আৰু তলততো 1 থাকে হৰত গতিকে 1টো লিখাৰ প্ৰয়োজন নাই গতিকে আমি অকল কি লিখিলোঁ 2 টু দি পাৱাৰ 5 লিখিলোঁ আৰু 2 5বাৰ পূৰণ কৰি আমি 32 পালোঁ হৈ গ'ল তেতিয়াহ'লে এইটো আমাৰ তাৰপিছত এইবাৰ 4টো চাম ৰোমান 4টো -4 টু দি পাৱাৰ -2 এই আগৰ দৰে আমি এই যে পাৱাৰটো -2 আছিল সেইটো ধনাত্মক 2 কৰিলোঁ তেতিয়া এই ব্ৰেকেটৰ ভিতৰত প্ৰতিক্ৰম হ'ব -4ৰ প্ৰতিক্ৰম কি হ'ব 1/-4 হ'ব গতিকে 1/-4 লিখিছোঁ এতিয়া চোৱা এইখিনিত মন কৰা প্ৰথম চিনটোৰ কথা মাইনাছ চিন আছে কিন্তু তাৰ পাৱাৰ কি যুগ্ম সংখ্যা হয়নে তাৰমানে দুটা মাইনাছ পূৰণ কৰিলে কি হ'ব ধনাত্মক হৈ যাব গতিকে এইটো ষ্টেপত মাইনাছটো নোহোৱা হৈ গ'ল আৰু 1 স্কুৱেৰ মানে 1 আৰু 4 স্কুৱেৰ মানে 16 চ' আমি এনচাৰটো কি পালোঁ 1/16 পাই গ'লোঁ 2 নম্বৰটো চোৱা তলৰ প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল ৰূপে প্ৰকাশ কৰা এইটো দিছে মৌলিক উৎপাদীকৰণ কৰি লোৱা এনেকৈ পাই গ'লোঁ আমি এইবিলাক এনেকৈ হৰণ কৰি গৈছোঁ মৌলিক চব 3ৰে হৰণ কৰিব পাৰি কেইটা 3 হিচাপ কৰি উলিয়াই লোৱা 6টা 3 গতিকে আমি এনেকৈ লিখিলোঁ এইটো ইকুৱেল টু 6টা 3 গতিকে 6বাৰ পূৰণ লিখিলে আমাৰ লাইনটো বহুত দীঘলীয়া হৈ যায় গতিকে আমি তাক শ্বৰ্টকৈ কি লিখিম 3 টু দি পাৱাৰ 6 বুলি লিখিম একেদৰে এই অংকটোও এনেকুৱা ইয়াৰ মৌলিক উৎপাদকত বিশ্লেষণ কৰা এইবোৰ পাই গ'লোঁ তাৰপিছত তলত লিখি দিয়া তলত লিখি দিয়া ইয়াত 2 হিচাপ কৰা 2 কেইটা আছে 2 হিচাপ কৰিলে পাবা 4টা আছে গতিকে 2 টু দি পাৱাৰ 4 3 কেইটা আছে এই চোৱা 2টা আছে আৰু 5ৰ 2টা আছে গতিকে 5 স্কুৱেৰ গতিকে 2 টু দি পাৱাৰ 4 * 3 স্কুৱেৰ * 5 স্কুৱেৰ কাক তেনেকৈ লিখিব পাৰোঁ 3600 হৈ গ'ল এইটো তাৰপিছত 3 নম্বৰটো দিছে সৰল কৰা দিছে তো কি দিছে -3 স্কুৱেৰ -5 স্কুৱেৰ হয়নে -3 তাৰ বৰ্গ মাইনাছ চিনটো নোহোৱা হৈ যাব কাৰণ পাৱাৰটো যুগ্ম সংখ্যা আছে আৰু 3 স্কুৱেৰ মানে 9 2 নম্বৰটোতো একে -5 স্কুৱেৰ মাইনাছ চিন নোহোৱা হৈ যাব কাৰণ পাৱাৰটো যুগ্ম সংখ্যা আছে আৰু 5 স্কুৱেৰ মানে 25 আৰু 9 আৰু 25 যদি তুমি পূৰণ কৰা 225 হ'ব এইটো এনচাৰ আমি পাই গ'লোঁ আচ্ছা এইবাৰ আমি
এইটো চাওঁ 2 নম্বৰটো চাওঁ ৰোমান 2 ইয়াতে কি দিছে 2 কিউব ইনটু 2 হোল টু দি পাৱাৰ 4 এই ব্ৰেকেটৰ ভিতৰৰখিনি চোৱাচোন 2 পাৱাৰ 3 আছে আৰু এটা ইনটু 2 আছে তাত পাৱাৰ নাই মানে 1 আছে গতিকে দুইটাৰে ভূমি একেনে দুইটাৰে ভূমি একে 2 হা গতিকে যদি একে ভূমি হয় তেতিয়া পাৱাৰবিলাক আমি কি কৰিব লাগিব নিয়ম মতে যোগ কৰিব লাগিব গতিকে ব্ৰেকেটৰ ভিতৰত হ'ল 2 টু দি পাৱাৰ 3 প্লাছ 1 আৰু 4 টো বাহিৰত আছে ঠিক আছে এতিয়া 3 প্লাছ 1 মানে 4 হ'ল তাৰ মানে ব্ৰেকেটৰ ভিতৰত 2 টু দি পাৱাৰ 4 হ'ল আৰু বাহিৰত 4 আছে এতিয়া তোমালোকে এইটো ষ্টেপ চোৱা ইয়াত পাৱাৰ আছে 2 ৰ পাৱাৰ 4 তাৰ পাৱাৰ আকৌ 4 পাৱাৰ হলে কি হয় পূৰণ হয় গতিকে 4 ইনটু 4 কিমান হ'ব 16 হ'ব 2 টু দি পাৱাৰ 16 মানে এইখিনি যদি ৰাফ ৱৰ্ক কৰি উলিয়াই লোৱা 65,536 এনসাৰটো পাই যাবা তোমালোকে তাৰ পিছত এইটো চোৱা 3 টো চোৱা 2 টু দি পাৱাৰ 0 ইনটু 3 টু দি পাৱাৰ 0 ইনটু 4 টু দি পাৱাৰ 0 এনিথিং টু দি পাৱাৰ 0 ইকুৱেল টু 1 গতিকে 2 টু দি পাৱাৰ 0 মানে 1 3 টু দি পাৱাৰ 0 মানে 1 4 টু দি পাৱাৰ 0 মানে 1 আৰু তিনিটা 1 পূৰণ কৰিলে পূৰণফলটো 1 হ'ব এইটো হৈ গ'ল আমাৰ তাৰ পিছত 4 নম্বৰটো লৈকে মন কৰা আচ্ছা 4 নম্বৰটো চোৱা উঠাই লোৱাই ভাল আচ্ছা 4 নম্বৰটো চোৱা 5/8 হোল টু দি পাৱাৰ -7 আৰু 8/5 হোল টু দি পাৱাৰ -4 প্ৰথম আমি কি কৰিলো পাৱাৰ বিলাক ধনাত্মক কৰিলো তেতিয়া ব্ৰেকেটৰ ভিতৰত যি আছিল তাৰ প্ৰতিক্ৰম লিখিব লাগিব চোৱা ইয়াতে এইখিনিত মন কৰা 5/8 আছিল 8/5 কৰিছো কৰাৰ লগে লগে এই পাৱাৰটো ধনাত্মক হৈছে -7 ৰ পৰা 7 হৈ গৈছে আৰু এইটো এনেকুৱা 8/5 আছিল 5/8 কৰিছো তেতিয়া পাৱাৰটো ধনাত্মক হৈ গৈছে এতিয়া তোমালোকৰ কি হৈছে যে এইটো ষ্টেপত যদি মন কৰা 8/5 হোল টু দি পাৱাৰ 7 তাৰ মানে 8 ৰ পাৱাৰ 7 5 ৰ পাৱাৰ 7 এইটো লিখা হৈছে ইয়াতো হেনেকুৱা তাৰ পৰা 5 ৰ পাৱাৰ 4 8 ৰ পাৱাৰ 4 এতিয়া তোমালোকে এইটো 8 to the power 7 আৰু 8 to the power 4 8 to the power 7 ক 8 to the power 4 এৰে কি আছে হৰণ আছে ভূমি বিলাক একে 8 হয় গতিকে পাৱাৰ বিলাক কি কৰিব লাগিব নিয়ম মতে মাইনাস কৰিব লাগিব লিখিলো 8 to the power 7 minus 4 আকৌ এইটো চোৱা 5 to the power 4 by 5 to the power 7 ভূমি বিলাক একে গতিকে পাৱাৰ বিলাক কি হ'ব মাইনাস হ'ব 5 to the power 4 minus 7 এইখিনি কৰি পিনে 8 to the power 7 minus 4 মানে 8 কিউব আৰু 5 to the power 4 minus 7 মানে 5 to the power minus 3 8 কিউব to 8 কিউবে থাকিল তাৰ পিছত তোমালোকে এইটোত কনসেন্ট্ৰেট কৰা এই যে এইটো আছে এইটো 5 to the power minus 3 আমি 1/5 কিউব লিখিব পাৰো প্ৰতিক্ৰম লৈছো নহয় গতিকে এইটো পাৱাৰটো ধনাত্মক হৈ গৈছে এতিয়া এইখিনি যদি আমি কৰো তাৰ মানে 8 কিউব বাই 5 কিউব 8 কিউব মানে হৈছে 512 আৰু 5 কিউব মানে 125 হৈ গ'ল এইটো আমাৰ এনসাৰটো এইবাৰ আমি চাম 4 নম্বৰটো কি কৈছে তুলনা কৰা মানে ডাঙৰ সৰু কোনটো চাব দিছে তোমাক কি কাৰ তুলনা 2 to the power 8 আৰু 8 স্কয়াৰ 2 to the power 8 টোক 2 to the power 8 এ লিখিলো 8 স্কয়াৰ 8 মানে কি 2 into 2 into 2 দুই তিনিবাৰ পূৰণ হৈ আছে গতিকে 8 ক আমি কি লিখিলো 3 কিউব লিখিলো আৰু 8 ৰ ওপৰত স্কয়াৰ আছিল নহয় গতিকে ইয়াটো স্কয়াৰটো থাকি যাব এতিয়া এইটো ষ্টেপত মন কৰা পাৱাৰ আছে 2 ৰ পাৱাৰ 3 তাৰ পাৱাৰ আকৌ 2 গতিকে 2 ৰ পাৱাৰ হ'ব 3 into 2 3 into 2 কিমান 6 2 to the power 6
এতিয়া তোমালোকে কম্পেয়াৰ কৰিব সহজ হৈছে এইখিনি আৰু এইখিনি কম্পেয়াৰ কৰা 2 টু দি পাৱাৰ 8 ডাঙৰ নে 2 টু দি পাৱাৰ 6 ডাঙৰ 2 টু দি পাৱাৰ 8 ডাঙৰ 2 টু দি পাৱাৰ 8 গ্ৰেটাৰ দেন 2 টু দি পাৱাৰ 6 কিন্তু 2 টু দি পাৱাৰ 6 মানে কি আছিল 8 স্কয়াৰ গতিকে 8 স্কয়াৰত কৈ 2 টু দি পাৱাৰ 8 টো কি হ'ব ডাঙৰ হ'ব এইটো এতিয়া কম্পেয়াৰ কৰা সোৱা এইখিনি আৰু এইখিনি কোনটো ডাঙৰ এইটো ডাঙৰ আৰু পাৱাৰ গেইটাৰো এইখিনি আৰু এইখিনি 2 টু 10 টু দি পাৱাৰ 12 আৰু 10 টু দি পাৱাৰ 8 কোনটো ডাঙৰ এইটো ডাঙৰ তাৰ মানে এইখিনি ডাঙৰ হ'ব তাৰ মানে কি ডাঙৰ হ'ব 2.7 into 10 to the power 12 greater than 1.5 into 10 to the power 8 হৈ গ'ল এইটো আমাৰ তাৰ পিছত কি দিছে তলৰ ফলাফলবোৰ ধনাত্মক সূচকৰে প্ৰকাশ কৰা সূচক বিলাক পাৱাৰ বিলাক কি কৰিব লাগে ধনাত্মক কৰিব লাগে এইটো আছে 2 to the power -3 তাক লিখিব পাৰো 1/2 হোল কিউব মানে পাৱাৰ 2 সূচকটো কি কৰিলো ধনাত্মক কৰিলো তাৰ কাৰণে প্ৰতিক্ৰম আহি গ'ল 2 ৰ প্ৰতিক্ৰম 1/2 এইটো চোৱা পাৱাৰ 2 -3 আছে ধনাত্মক কৰিলো লগে লগে এইটো প্ৰতিক্ৰম আহিল -7 ৰ প্ৰতিক্ৰম 1/-7 এতিয়া মন কৰা এইটো আৰু এইটো দুইটাতে পাৱাৰ 3 আছে নহয় গতিকে আমি হোল টু দি পাৱাৰ 3 লিখিব পাৰো দুবাৰ নিলিখি এবাৰতে এনেকে লিখিব পাৰো তাৰ পিছত ব্ৰেকেটৰ ভিতৰখিনি পূৰণ কৰা তেতিয়া তলত -14 হ'ব আৰু ওপৰত 1 হ'ব আৰু পাৱাৰ 2 তো ধনাত্মকে হৈছে আগতে হল এটো আচ্ছা এইবাৰ 2 নম্বৰটো চোৱা 2 নম্বৰটো কি আছে এইখিনি আছে পাৱাৰ 2 -4 আছিল ধনাত্মক কৰিলো তেতিয়া এই ব্ৰেকেটৰ ভিতৰটো প্ৰতিক্ৰম ল'ব লাগিব -3 আছিল গতিকে তাৰ প্ৰতিক্ৰম 1/-3 হ'ব তাৰ পিছত এইটো এনেকুৱা পাৱাৰ 2 ঋণাত্মক আছে গতিকে আমি ব্ৰেকেটৰ ভিতৰত কি লৈছো প্ৰতিক্ৰম লৈছো কৰি পিনে বাহিৰত পাৱাৰ 2 ধনাত্মক কৰি দিছো এতিয়া আগৰ দৰে সোৱা দুইটাৰে পাৱাৰ কি 4 আছে ইয়াৰ পাৱাৰ 4 ইয়াৰ পাৱাৰ 4 গতিকে হোল টু দি পাৱাৰ 4 লিখিব পাৰো ইয়াতে হোল টু দি পাৱাৰ 4 লিখিছো তাৰ পিছত 3 কেনসেল হৈ যায় হেতু কেনসেল কৰিছো তাৰ মানে ব্ৰেকেটৰ ভিতৰত কিমান থাকিল 1/-5 থাকিল এতিয়া এই মাইনাস চিনটো নোহোৱা হ'ব কিয় নোহোৱা হ'ব ক'ব পাৰিছানে কাৰণ পাৱাৰটো যুগ্ম সংখ্যা আছে তাৰ পিছত 1 টু দি পাৱাৰ 4 মানে 1 আৰু তলত 5 টু দি পাৱাৰ 4 টো থাকিব কাৰণ এই 4 টো যে দেখিছা এই 4 টো এইটো সবৰে পাৱাৰ হ'ব -1 ৰ পাৱাৰ 4 1 ৰ পাৱাৰ 4 আৰু 5 ৰ পাৱাৰ 4 গতিকে আমি এইটো পাই গলো ফাইনাল আনসাৰটো তাৰ পিছত কি কৈছে ইটো কৈছে 2.03 into 10 to the power -5 ৰ মানটো হ'ব সৰি এইটো পিছত আহিব এইটো মই অকমান পিছত দেখুৱাই দিম হেতু একচুয়ালি 11 ৰ হ'ব আচ্ছা 6 নম্বৰটো চোৱা প্ৰামাণিক ৰূপত লিখিব লাগে স্ট্যান্ডার্ড ফর্মত লিখিব লাগে এইটো দিছে 3430, 3টা 0 আছে আৰু প্ৰামাণিক ৰূপত লিখিব লাগে তাৰ মানে এই পইণ্টটো কোট আনিব লাগিব বুজি পাইছানে ৰবা মই ইয়াতে দেখাই দিও এই ইয়াত আনিব লাগিব কিন্তু ইয়াত তো পইণ্ট নাছিল আনিব লাগে ইয়াতে তাৰ মানে আমি কি কৰিব লাগে সৰু কৰিব লাগে এটা হিসাব কৰা 1 2 3 4 5 6 হল হিসাবটো হৈ গল তাৰ মানে আমি যত পইণ্টটো আনিব লাগে হেইটো কৰাৰ কাৰণে আমি কি কৰিব লাগিব এই কামখিনি কৰিব লাগিব সৰু কৰিব লাগিব হৰণ কৰিব লাগিব কিমানেৰে পইণ্টৰ পিছত কেইটা অংক লাগে আমাক 6টা অকল 3 টো হে পইণ্টৰ আগত থাকিব পাৰিব এনেকৈ হে থাকিব পাৰিব এইখিনি গোটেই পইণ্টৰ
পিছত থাকিব দশমিক বিন্দুৰ পিছত থাকিব গতিকে তাক তাৰমানে আমি 10 টু দি পাৱাৰ 6 এৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব কিন্তু আমাক দিয়া বস্তু এটা আমি ইচ্ছামতে ডাঙৰ সৰু কৰিব নোৱাৰো গতিকে হৰণ কৰা মানে সৰু কৰা গতিকে আমি যিমান সৰু কৰিলো সিমান ডাঙৰো কৰিব লাগিব গতিকে 10 টু দি পাৱাৰ 6 এৰে যদি হৰণ কৰিছা তেতিয়া তাক পূৰণ কৰি থৈ দিয়া হ'ল তেতিয়াহে একে থাকিব নহলে দিয়া অংকটো তুমি সলনি কৰি লোৱাৰ দৰে হ'ব এতিয়া এই কামখিনি কৰি দিয়া এই কামখিনি কৰি পিনে এইখিনি পালো 3.43 এই পিছপিনে আৰু 43 তাৰ পিছপিনে 0 আছে এই 0 বিলাক নিলিখিলেও হ'ব আচ্ছা এতিয়া এইখিনি এইটোৰ পৰা এইটো পালো লগত আৰু কি আছে এইখিনি আছে গতিকে এইখিনি লগত লিখি দিয়া এতিয়া নেক্সট স্টেপত তুমি কি কৰিবা এই কামখিনি কৰি দিয়া মানে লিখি থলে হ'ল ষ্টেণ্ডাৰ্ড ফৰ্মত এটো প্ৰামাণিক ৰূপত আহি গ'ল হৈ গ'ল এইটো এনসাৰ প্ৰামাণিক ৰূপত তাৰ পিছত 2 নম্বৰটো চোৱা এইটো দিয়া আছে গতিকে ইয়াক যদি প্ৰামাণিক ৰূপত আনিব লাগে তে ভালকে মন কৰিবা পইণ্টটো কোট আহিব লাগিব জানানে এই ইয়াত আহিব লাগিব 1.5 হ'ব লাগিব তাৰ মানে ইয়াত হিসাব কৰা 1 2 3 4 5 6 7 হা তাৰ মানে আমি ডাঙৰ কৰিব লাগে হয়নে আমি কি কৰিব লাগে ডাঙৰ কৰিব লাগে চোৱা তাৰ কাৰণে আমি ওপৰত চোৱা ডাঙৰ কৰাৰ কাৰণে এই পূৰণ কৰি দিছো 10 টু দি পাৱাৰ 7 এৰে আমি হিসাব কৰি 7 পাইছিলো নহয় যিমান ডাঙৰ কৰিছা সিমান সৰুও কৰা গতিকে 10 টু দি পাৱাৰ 7 এৰে হৰণ কৰিছো এতিয়া ওপৰৰ এই কামখিনি কৰি লোৱা কিমান হ'ব এইটো 1.5 হ'ব তলত 10 টু দি পাৱাৰ 7 থাকিল তলৰ 10 টু দি পাৱাৰ 7 টো ওপৰলৈ লৈ গলে 10 টু দি পাৱাৰ -7 হ'ব তো এইটোৱে আমাৰ প্ৰামাণিক ৰূপটো তাৰ পিছত কি কৈছে তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা এইটো সংখ্যা দিয়া আছে সাধাৰণ ৰূপত প্ৰকাশ কৰিব লাগে 1 পইণ্ট কেইটা অংক আছে চোৱা ইয়াতে পইণ্টৰ পিছত 4টা আছে গতিকে 10 টু দি পাৱাৰ 4 এৰে যদি এইখিনিক পূৰণ কৰো তেতিয়া এইটো পাম এই 10 টু দি পাৱাৰ 9 ৰ পৰা 10 টু দি পাৱাৰ 4 10 টু দি পাৱাৰ 9 মানে তাৰ ভিতৰত 10 টু দি পাৱাৰ 4 সোমাই আছে নহয় এই যে 10 টু দি পাৱাৰ 9 আছে এইটোক আমি 10 টু দি পাৱাৰ 4 + 5 বুলি ভাবিব পাৰো তাৰ মানে 10 টু দি পাৱাৰ 4 ইনটু 10 টু দি পাৱাৰ 5 বুলি ভাবিব পাৰো হয়নে এতিয়া তাৰে এই 10 টু দি পাৱাৰ 4 এৰে প্ৰথমে পূৰণ কৰি ললো কাক ইয়াক পূৰণ কৰি এইখিনি পালো লগত থাকিল 10 টু দি পাৱাৰ 5 এইবাৰ এই গোটেইখিনি পূৰণ কৰিলো এইবাৰ এই গোটেইখিনি পূৰণ কৰিলো কৰি এইখিনি পাই গলো ইয়াতে চোৱা 2 নম্বৰটো এইটো ইনটু এইটো 10 টু দি পাৱাৰ -6 দশমিক বিন্দুৰ পিছত কেইটা অংক আছে দুটা আছে আৰু নতুনকৈ কেইটা সোমাব 6টা সোমাব কাৰণ 10 টু দি পাৱাৰ -6 আছে 10 টু দি পাৱাৰ -6 এৰে পূৰণ মানে এনেকে নকৈ পিনে আমি কি ক'ব পাৰো 10 টু দি পাৱাৰ 6 এৰে হৰণ বুলিও ক'ব পাৰো গতিকে এই দুটাটো আছে আৰু নতুনকৈ কেইটা সোমাব 6টা তাৰে এটা 3 হ'ব গতিকে বাকি কেইটা কি হ'ব 0 হ'ব একো নাই মানে গতিকে হিসাব কৰা 1 2 3 4 5 6 নতুনকৈ 6টা সোমাল এই দুটাটো আছিলে গতিকে এইটো হৈ যাব হল এইটো 7 নম্বৰটো তাৰ পিছত কি দিছে শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে 11 ৰ A2 কি দিছে
3 to the power minus 3 3 to the power minus 3 তাপ এই পাৱাৰটো ধনাত্মক কৰাৰ কাৰণে আমি কি লিখিব পাৰো 1/3 হোল টু দি পাৱাৰ 3 এতে 1 ৰ পাৱাৰ 3 মানে 1 আৰু 3 ৰ পাৱাৰ 3 মানে 3 কিউব এইটো আৰু তাৰমানে 3 to the power minus 3 1/3 কিউব এনেকে লিখিব আমি পাৰো আৰু এইটো আমাৰ 3 নম্বৰ অপচনটোত আছে গতিকে এনসাৰ হ'ব 3 নম্বৰ অপচনটো আমি 3 নম্বৰ অপচনটো চুজ কৰিব লাগিব হেইটো শুদ্ধ হ'ব আচ্ছা তাৰ পিছত এইটো 2/3 হোল স্কয়াৰ গতিকে 2/3 এই ব্ৰেকেটৰ ভিতৰটো প্ৰতিক্ৰম লৈছো 3/2 কৰিছো তে পাৱাৰটো ধনাত্মক আছিল গতিকে এইবাৰ পাৱাৰটো ঋণাত্মক হ'ব কাৰণ প্ৰতিক্ৰম লৈছো নহয় আৰু এইটো আমাৰ 3 নম্বৰ অপচনত আছে গতিকে এনসাৰ হ'ব 3 নম্বৰটো বি মই বিৰ কথাটো কৈছো 11 ৰ বিৰ এনসাৰ 3 নম্বৰ অপচনটো তাৰ পিছত ইয়াতে চোৱা -2/3 হোল টু দি পাৱাৰ 4 তাৰ মানে মাইনাস চিনটো নাথাকে কাৰণ পাৱাৰটো যুগ্ম সংখ্যা কিমান 4 আৰু এই 4 টো এতিয়া 2 ৰ পাৱাৰ 3 ৰ পাৱাৰ কাৰণ হোল টু দি পাৱাৰ আছে নহয় 2 ৰ পাৱাৰ 4 মানে 16 3 ৰ পাৱাৰ 4 মানে 81 তাৰ মানে 16/81 আৰু হেইটো আমাৰ 2 নম্বৰ অপচনটোত আছে গতিকে এনসাৰ হ'ব 2 নম্বৰ অপচনটো তাৰ পিছত ডি টু চোৱা আমাক ইয়াৰ প্ৰামাণিক ৰূপ সুধিছে কাৰ প্ৰামাণিক ৰূপ সুধিছে এইটো দশমিক বিন্দুৰ পিছত কেইটা অংক আছে চাই লোৱা প্ৰামাণিক ৰূপ হলে পইণ্টটো ইয়াত আহিব লাগিব তাৰ মানে কেইটা 1 2 3 4 5 পাঁচটা তাৰ মানে ডাঙৰ কৰিব লাগিল হয়নে আমি ডাঙৰ কৰিব লাগিল গতিকে ইমানক আমি যেটো ডাঙৰ কৰিব লাগে 10 to the power 5 এৰে পূৰণ কৰিছো কিন্তু ইচ্ছামতে আমি ডাঙৰ কৰিব নোৱাৰো গতিকে যিমান ডাঙৰ কৰিলো সিমান সৰুও কৰি থৈ দিলো 10 to the power 5 কাৰণ দৰকাৰ হলে আমি এই দুটা কাটি দিব পাৰিম হয়নে তেতিয়া আগৰটোৱে পাই যাম গতিকে যিমান ডাঙৰ কৰিলো সিমান সৰুও কৰিলো এতিয়া ওপৰৰ এই কামখিনি যদি আমি কৰি পেলাও তেতিয়া হলে 6.4 পাম আৰু তলত 10 to the power 5 পাম তলৰ 10 to the power 5 টো যদি ওপৰত লৈ যাও 10 to the power -5 হ'ব আৰু লগত 6.42 থাকিব গতিকে এইটো আমাৰ অপচন এইটোত আছে 6.4 into 10 to the power -5 এটো 4 নম্বৰটো হয় roman 4 টো গতিকে ডিৰ 11 ডিৰ roman 4 টো হয় आंसर তাৰ পিছত এই যে এটা ই টো ইয়াত কৰা হৈছে সোৱা এইটো 11 ৰ ই হা কি দিছে এইটো দিছে 2.03 into 10 to the power -5 ৰ মানটো হ'ব